আজি আমি ডিষ্ট্ৰিক্ট লেভেল এনিমেটৰ ট্ৰেইনিং এটা পাতিছোঁ। আমাৰ ডিষ্ট্ৰিক্টৰ এনিমেল হাজবেণ্ডেৰী ভেটেনেৰী ডিপাৰ্টমেণ্টৰ যিমানখিনি এমপ্লয়ী আছে, আমি এৰাউণ্ড 45 এমপ্লয়ী আজি ইয়াতে একগোট হৈছোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে আমাৰ অহাকালিৰ পৰা লাইফ ষ্টক চেঞ্চাছ 21st লাইফ ষ্টক চেঞ্চাছ আৰম্ভ হ'ব। আৰু সেই কি ধৰণে আমি লাইফ ষ্টক চেঞ্চাছটো আমি কমপ্লিট কৰিব পাৰোঁ বা সুচাৰুৰূপে আমি দায়িত্বখিনি পালন কৰিব পাৰোঁ, আৰু তাৰ কাৰণে আমি সকলোৱে একগোট হৈ পেলাই আজি ইয়াতে এটা আলোচনা কৰিছোঁ, কেনেকৈ কামটো কৰিব লাগিব আৰু কেনেকৈ আমি আমাৰ ডিষ্ট্ৰিক্টত যিমানখিনি এনিমেল আছে, লাইফ ষ্টক আছে, গৰু ম'হ হওক বা ছাগলী ভেড়া হওক, গোটেইখিনি কিমান এনিমেল আছে, গোটেইখিনি আমি এটা সঠিক নাম্বাৰ চব এনিমেল আমি আজি কেনেকৈ আমি অনাগত দিনত মানে আমি ডাটা এটা আনিব পাৰোঁ, তাৰ সেই উদ্দেশ্য লৈ পেলাই আমি ইয়াতে আজি একগোট হৈছোঁ। আমাৰ এই ডিষ্ট্ৰিক্টত আমি ইতিমধ্যে আমি 1,09,000 ফেমিলি আছে, পৰিয়াল আছে। গতিকে প্ৰত্যেক পৰিয়ালৰ ঘৰে ঘৰে গৈ পেলাই আমি তেওঁলোকৰ কিমান পশুধন আছে, সেই পশুধনখিনি আমি ডাটা জৰীপ এটা আমি কালেক্ট কৰিম, কৰি পেলাই আমি টোটেল ফিগাৰটো আমি ষ্টেটক দিম। কাৰণ আমাৰ অকল এইখন ডিষ্ট্ৰিক্টতে নহয়, গোটেই আমাৰ ভাৰতবৰ্ষতে প্ৰত্যেক ষ্টেটতে অহাকালিৰ পৰা আপোনাৰ চেঞ্চাছটো আৰম্ভ হ'ব।